নগাই আহি উৰিয়ামঘাট দখল কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে চালে বাৰে কথা কোবাই অসমৰ ৰাইজক মিঠাতেল দিয়াৰ টোপ দিছে। যেটো সময়ত উৰিয়ামঘাটৰ ভূমি বেদখল মুক্ত কৰিবৰ কাৰণে হেমন্ত বিশ্ব শৰ্মাই তেওঁ সৰ্বশক্তি প্ৰয়োগ কৰিছিল, সেইটো সময়ত কিন্তু এই বিষয়টো তাৰ সমসাময়িকভাৱে উত্থাপন হৈছিল যে তাৰপৰা যদি এই লোকসকলক উচ্ছেদ কৰা যায় তেতিয়া নগাই আহি সেই মাটি কিন্তু দখল কৰিব। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিঙিৰ শিৰ ফুলাই কৈছিল যে সেই মাটিত কোনো ধৰণৰ নগাই দখল নকৰে আৰু নগা চৰকাৰৰ বা নগালেণ্ড চৰকাৰৰ তেওঁলোকৰ লগত পুৰা সমৰ্থন আছে। তাত উচ্ছেদ হ'ল। তাৰ পিছতেই চন্দ্ৰমোহন পাটোৱাৰীয়ে তাত গছপুলি ৰোপণৰ গৈছিলে, ৰোপণ কৰিবৰ কাৰণে তেওঁ গৈছিল আৰু তেওঁক নগা মানুহে তেওঁক খেদি পঠিয়ালে। তাৰ ওপৰত অসম চৰকাৰে অসমৰ এই সৰ্বশক্তিমান মুখ্যমন্ত্ৰীজনে কিন্তু একো কৰিব নোৱাৰিলে। এতিয়া গোলাঘাট জিলাৰ নগালেণ্ডৰ লগত সীমামূৰীয়া যোনটো অঞ্চল আছে সেই অঞ্চলটোত 4টা সেক্টৰত ভাগ কৰা আছে, এ বি চি আৰু ডি। এতিয়া এই অঞ্চলটো হৈছে এ বি আৰু চি, এই তিনিটা অঞ্চল হৈছে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত পৰে আৰু ডিটো গোলাঘাট সমষ্টিৰ অন্তৰ্গত পৰে। এতিয়া এই যোনটো পাৰ্ট সেই গোটেই পাৰ্টটো নগাই অলৰেডি দখল কৰি শেষ কৰি পেলালে। এতিয়া বি আৰু চিটো সমসাময়িক পৰিমাণে লাগি আছে ডিটো। এতিয়া আমাৰ অসমৰ সৰ্বশক্তিমান এই মুখ্যমন্ত্ৰীজনে যোনজনে নিজেই কয় যে মই ভাৰতৰ আটাইতকৈ শক্তিশালী মানুহ, সেই মানুহজনে বিশ্বজিৎ ফুকন বোকাখাটৰ যোনজন বিধায়ক তেওঁৰ ওপৰতে গোটেই দায়িত্ব দি তেওঁ তাৰ পৰা ফালৰি কাটি আছে। তাতকে ডাঙৰ কথাটো সৰুপথাৰ সমষ্টিত দীঘলী চাহ বাগিচা বুলি এখন চাহ বাগিচাও আছে ৰিণিকী ভূঞা শৰ্মাৰ। সেই বাগানখন কিনিবলৈ যাওঁতেনে কিন্তু মুখ্যমন্ত্ৰী সঘন আহযাহ হৈছিলে গোলাঘাট জিলালৈ। কিন্তু আজি এতিয়া নগাই তাত আহি অসমৰ ভূমি বেদখল কৰি বহি আছে, তাত কিন্তু তেওঁ মাত মাতিবলৈ সময় নাই। তেওঁ চালে বাৰে কথা কোবাই বা সেই বিষয়টোত যে গোলাঘাটৰ আমগুৰিত যি উচ্ছেদৰ জেগাত যি আজি দখল কৰি আছে নগাই, সেই বিষয়টোত কিন্তু তেওঁ মাত মাতিবলৈ আহৰি নাই। আৰু আমি গম পোৱা মতে তাত যিসকল সীমান্ত সুৰক্ষাৰ কাৰণে আমাৰ ফৰ্চ ৰাখিছে তেওঁলোকেও কিন্তু অসমীয়া মানুহক সমৰ্থন নকৰে, তেওঁলোকে নগা মানুহকে সমৰ্থন কৰে। অসমীয়া মানুহে পাহাৰটোৰ যদি সিফালেও যায় তেতিয়াহ'লে তেওঁলোকক খেদি পঠায়, কিন্তু নগাই আহি ইয়াত যদি গৰু লৈ গুচি যায় কিবা লৈ গুচি যায় সেইখিনিক লৈ কিন্তু সেই সীমান্ত সুৰক্ষা বাহিনীয়ে একো ধৰণৰ ব্যৱস্থা নলয়। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি চালে বাৰে কথা কোবাই থাকি অসমৰ ৰাইজক মিঠাতেল দিম কি দিম সেইবিলাক কৈ থকাতকে আপুনি গোলাঘাটৰ এই উৰিয়ামঘাটত যাওক, তাত নগায়ে যিখিনি আমাৰ অসমৰ ভূমি বেদখল কৰিছে সেই ভূমি আপুনি কেনেকে আমাক এতিয়া বেদখল মুক্ত কৰি দিয়ে সেই ব্যৱস্থা আপুনি কৰক।